হয়েছে মানে 7:30 বজাত আমার মানে প্রোগ্রাম ইয়াতে আসছিলে চলি আছে আমার ঘরের ওচৰত প্রোগ্রামত গৈছিলোঁ সবেই গৈছিলোঁ তালা মাৰিখিনি আৰু 8টা বজাত মই ঘৰত আহিখিনি চাইছোঁ সব ঠিক আছে হ্যাঁ তালা মাৰা ঠিক আছে আৰু 8:30 বজাত আহিখিনি দরজা এটা খোলা পালোঁ খোলা পাছত মই বাইটিক ফোন মাৰিলোঁ ফোন মাৰাৰ পিছত সি আহিছে অহাৰ পাছত সোমাইছোঁ ঘৰৰ ভিতৰত চাইছোঁ যে গ্ৰিল আৰু এটা খোলা আছে তাৰপিছত সব চেক কৰিলোঁ সব লুটপাট কৰি সোনা ম্যাক্সিমাম 3 ভৰি লৈ গৈছে সোনা 3 ভৰি আৰু কেশ টকা আৰু সব মিলাই 3 লাখ টকা হ'ব আমাৰ গৰু চৰু সব বেছিখিনি ৰাখিছে আৰু দোকানৰ টকা আছিলে এইবিলাক সব লৈ গৈছে মানে টোটাল কিমান টকা হ'ব তোমাৰ টোটাল তো 3 ভৰি সোনা হ'ব আৰু আপোনাৰ 3 লাখ টকা কেশ কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি কাৰোবাৰ ওপৰত সন্দেহটো হোৱা নাই কাৰ ওপৰত সন্দেহ কৰিব এতিয়া এই ঠাইখনৰ নাম কি হে এই ঠাইখনৰ নাম কি এইটো 1 নং ৰামনগৰ হয় আপোনালোকৰ নাম কি অজিত দাস আৰু ঘটনাটো ধৰি লওক 15-20 মিনিটৰ ভিতৰত হৈ গ'ল 8:30টাৰ ভিতৰত এইটো ঘটনা হৈ গ'ল মই আধা ঘণ্টা আগত আহি গৈছোঁ সব ঠিক আছে আধা ঘণ্টা পাছত আহি দিকে এনেকুৱা হৈ গ'ল সিহঁতে মানে ইনকুৱায়াৰ কৰি গৈছে এতিয়া কোনো তদন্ত পোৱা নাই কোন থানাত দিছিলে শংকৰদেৱ নগৰ সিহঁতে আহিছে কিবা কিবি চাইছে দেখিছে যে এতিয়া কোনো মানে সন্তান পোৱা নাই